নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা স্বাগত সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ওয়াকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত সম্পন্ন হল শুনানি ওয়াকফ আইনক লৈ 20 মেত হ'ব পৰৱৰ্তী শুনানি সৰ্বোচ্চ ন্যায়ালয়ে শুনানিৰ বাবে ললে পৰৱৰ্তী দিন দেশৰ 20 কোটি মুছলমানৰ প্ৰতিবাদে পাবনে ফল ওয়াকফ আইনক লৈ 20 মেত হ'ব পৰৱৰ্তী শুনানি আজি ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত চলিছিল শুনানি আৰু কোটি কোটি মুছলমানক ঠকা দি 20 মেত পুনৰ হ'ব শুনানি অধিবক্তা কপিল সিব্বালে যুক্তিৰে ঠকা সৰকা কৰিছিল চৰকাৰী পক্ষক ওয়াকফ আইনক লৈ কোটি কোটি মুছলমানৰ দুৱাই পাব পাৰে ফল আজি উচ্চতম ন্যায়ালয়ত ওয়াকফ সংশোধনী আইনক লৈ শুনানি আছিল যদিও উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী দিন ধাৰ্য কৰিছে অহা 20 মে তাৰিখে পুনৰ শুনানি হ'ব উচ্চতম ন্যায়ালয়ত পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ পুনৰ সৰ্ববৃহৎ অভিযান আৰু এই অভিযানৰ সময়ছোৱাত 31টাকৈ নক্সালবাদীক গুলিয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ সীমান্তত আকৌ শক্তি দেখুৱালে ভাৰতৰ নিৰাপত্তা বাহিনীয়ে সীমান্তত আকৌ শক্তি দেখুৱালে ভাৰতৰ নিৰাপত্তা বাহিনীয়ে নক্সালবাদৰ বিৰুদ্ধে ভাৰতৰ সৰ্ববৃহৎ অভিযান আৰু এই অভিযানৰ সময়ছোৱাত 31টাকৈ দুৰ্ধৰ্ষ নক্সালবাদীক গুলিয়াই হত্যা কৰিলে নিৰাপত্তা বাহিনীয়ে ভাৰতৰ অপাৰেচন ব্লেক ফৰেষ্টৰ বৃহৎ সফলতা ছত্তীশগড় তেলেংগানা সীমান্তত চলিছিল নিৰন্তৰ অভিযান কুৰাগুট্টালু পাহাৰত নিৰাপত্তা বাহিনীৰ গুলিত নিহত হৈছে 31টাকৈ নক্সালবাদী সদস্য আৰু বিগত 21 দিন ধৰি মাওবাদীৰ বিৰুদ্ধে চলা অভিযানৰ সমাপ্তি ঘটিছে আজি আৰু এই অভিযানৰ সকলো তথ্য সদৰি কৰি গৃহমন্ত্ৰী অমিত শাহে টুইট কৰি এই সমগ্ৰ ঘটনাৰ বিষয়ে জনাইছে আৰু লগতে নিৰাপত্তা বাহিনীৰ এই বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে পৰৱৰ্তী খবৰ দেশৰ গৌৰৱ কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰা বিজেপি মন্ত্ৰীৰ ক্ষমা প্ৰাৰ্থনা সম্প্ৰদায়ৰ আৱেগক আঘাত কৰা মন্তব্যৰ বাবে মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছো উদ্ধত মন্তব্য কৰি অৱশেষত ক্ষমা খুজিলে বিজেপিৰ মন্ত্ৰী বিজয় শাহে কৰ্ণেল সুফিয়া কুৰেশ্বীক অপমান কৰা বিজেপিৰ মন্ত্ৰীয়ে অৱশেষত খুজিলে ক্ষমা বিতৰ্কিত মন্তব্য কৰা বিজেপিৰ মন্ত্ৰীৰ এইবাৰ ক্ষমা প্ৰাৰ্থনা সকলো সীমা চেৰাই গৈ উদ্ভট মন্তব্য কৰিছিল দেশৰ গৌৰৱ কৰ্ণেল সুফিয়া কুৰেশ্বীৰ বিৰুদ্ধে দেশৰ গৌৰৱ সুফিয়া কুৰেশ্বীক সন্ত্ৰাসবাদীৰ ভগ্নী বুলি কৈছিল বিজেপি মন্ত্ৰী বিজয় শাহে আৰু সুফিয়াক অপমান কৰাক লৈ বিজেপিৰ মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে দেশজুৰি হৈছিল উত্তাল প্ৰতিবাদ সম্প্ৰদায়ৰ আৱেগক আঘাত কৰা মন্তব্যৰ বাবে মই অন্তৰৰ পৰা ক্ষমা বিচাৰিছো দেশজুৰি প্ৰতিবাদ হোৱাৰ পিছতে এইদৰে ক্ষমা খুজিছে বিজেপিৰ মন্ত্ৰীজনে তেওঁ লগতে কয় যে মই মোৰ বক্তব্যৰ বাবে লাজ আৰু দুখী অনুভৱ কৰিছো কৰ্ণেল সুফিয়া কুৰেশ্বী আমাৰ দেশৰ ভগ্নী আমাৰ দেশৰ গৌৰৱ এই মন্তব্য কৰিছে বিজেপি মন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য যে বিজেপি মন্ত্ৰীৰ উদ্ভট মন্তব্যক লৈ দেশৰ বিভিন্ন প্ৰান্তত হৈছিল প্ৰতিবাদ গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰা হৈছিল বিজেপি মন্ত্ৰীগৰাকীক আৰু অৱশেষত দেশত প্ৰতিবাদৰ ঢৌ দেখি ক্ষমা খুজিবলৈ বাধ্য হল বিজেপিৰ মন্ত্ৰী বিজয় শাহে দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশত পুনৰ ভয়ংকৰ গুলিয়াগুলি এইবাৰ মণিপুৰত আছাম ৰাইফলছৰ সৈতে উগ্ৰপন্থীৰ ভয়ংকৰ গুলিয়াগুলি আৰু এই গুলিয়াগুলিৰ সময়ছোৱাত আছাম ৰাইফলছে গুলিয়াই হত্যা কৰিছে 10টাকৈ উগ্ৰপন্থীক ইষ্টাৰ্ণ কামাণ্ডে ছ'চিয়েল মিডিয়া এক্স হেণ্ডেল যোগে দিলে এই তথ্য মণিপুৰত আছাম ৰাইফলছৰ বৃহৎ সফলতা আছাম ৰাইফলছৰ সৈতে উগ্ৰপন্থীৰ ভয়ংকৰ সংঘৰ্ষ আৰু এই সংঘৰ্ষত থিতাতে নিহত হৈছে 10টাকৈ উগ্ৰপন্থী মণিপুৰৰ চান্দেল জিলাত প্ৰচণ্ড গুলিয়াগুলি চান্দেল জিলাৰ খেংজয় তেহচিলৰ চামতলত এই সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে ইষ্টাৰ্ণ কামাণ্ডে ছ'চিয়েল মিডিয়া এক্স হেণ্ডেল যোগে দিছে এই ভয়ংকৰ সংঘৰ্ষৰ তথ্য পৰৱৰ্তী খবৰ
ভাৰতে প্ৰতিশোধ ল'ব, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই। জেলৰ পৰা এই বুলি পাকিস্তানক সাৱধান বাণী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। ভাৰতে প্ৰতিশোধ ল'ব, মোদীৰ ওপৰত মোৰ বিশ্বাস নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কোনো কাৰণতে বিশ্বাস কৰিব নালাগে। জেলৰ পৰা এই বুলি পাকিস্তানক সাৱধান বাণী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। ভাৰত পাকিস্তানৰ সংঘাতক লৈ জেলৰ পৰা ইমৰান খানৰ এই বাৰ্তা। জেলৰ পৰা পাকিস্তান চৰকাৰক সকিয়নি পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ। আৰু লগতে ইমৰান খানৰ সামাজিক মাধ্যমতো প্ৰকাশ পাইছে এই বাৰ্তা। পৰৱৰ্তী খবৰ, কোন দিশে গতি কৰিছে ৰাজ্যৰ সভ্য সমাজ। এইবাৰ দেউতাকৰ কামনাৰ বলি হ'ল জীয়েক। এইখন অসমত ভাবিব নোৱাৰা ঘটনা। 16 বছৰীয়া নিজ কন্যাক যৌন নিৰ্যাতনৰ অভিযোগ। কন্যাক নাগালেণ্ডলৈ নি দেউতাকে যৌন নিৰ্যাতন কৰাৰ অভিযোগ। আৰু ঘটনা সন্দৰ্ভত মেৰাপানী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পিংকু গগৈক। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ বানপানীক লৈ আন এক ডাঙৰ খবৰ। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত আছে বহু জটিলতা। গুৱাহাটীখন অপৰিকল্পিত মহানগৰ হোৱাৰ বাবেই আছে বহুতো সমস্যা। আৰু লগতে পাহাৰীয়া ৰাজ্য মেঘালয় কৃত্ৰিম বানৰ আন এটা কাৰক। এই মন্তব্য জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াৰ। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত পুনৰ 3 সন্ত্ৰাসবাদীক গুলীয়াই হত্যা ভাৰতীয় নিৰাপত্তাৰক্ষীৰ। জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষী আৰম্ভ কৰিছে সৰ্ববৃহৎ অভিযান। বৰ্তমানৰ সমগ্ৰ অঞ্চল ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই। জম্মু কাশ্মীৰত পুনৰ 3 সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিলে ভাৰতীয় সেনাই। আত্মগোপন কৰি থকা 3 সন্ত্ৰাসবাদীক হত্যা কৰিলে ভাৰতীয় সেনাই। পুলৱামাত পুনৰ ভাৰতীয় সেনা আৰু পাকিস্তানী সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। অৱন্তিপুৰাৰ ট্ৰলৰ নাডেৰ অঞ্চলত আত্মগোপন কৰি আছিল এই সন্ত্ৰাসবাদী কেইটাই। আৰু সমগ্ৰ অঞ্চল ঘেৰাও কৰি বৰ্তমানৰ অভিযান অব্যাহত ৰাখিছে সেনাই। উল্লেখযোগ্য যে বিগত 48 ঘণ্টাত জম্মু কাশ্মীৰত 6টাকৈ পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী গুলীয়াই হত্যা কৰিছে ভাৰতীয় নিৰাপত্তাৰক্ষীয়ে। পৰৱৰ্তী খবৰ, 100% মুছলমান ভোটাৰ থকা স্থানত 8খন জিলা পৰিষদ দখল কৰিছে বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে নতুন তথ্য। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিজেপিক আদৰি লৈছে মুছলমানে, গতিকে আব্দুল খালেকে হিন্দু হিন্দু কৈ কোনো লাভ নাই। পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো। পৰৱৰ্তী খবৰ, অনলাইনত পাকিস্তানী পতাকা বিক্ৰী। এই সন্দৰ্ভত আমাজন ফ্লিপকাৰ্টক কঠোৰ জাননী কেন্দ্ৰীয় চৰকাৰৰ। ধৰ্মৰ ভিত্তিত পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছিল 26জন নিৰীহ লোক। আৰু তাৰ পাছত ভাৰতীয় সেনাৰ সঁহাৰি আছিল অপাৰেশ্যন সিন্দুৰ। কিন্তু এই বিষয়ে ই-কমাৰ্চ কোম্পানীবোৰ যেন অজ্ঞাত। এতিয়া শত্ৰু দেশৰ পতাকা অনলাইনত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে কেৱল লাভৰ আশাত। আৰু অভিযোগ পোৱাৰ লগে লগে গ্ৰাহক সুৰক্ষা মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰে। আমাজন, ফ্লিপকাৰ্ট, উবু ইণ্ডিয়া, দ্য ফ্লেগ কোম্পানী, দ্য ফ্লেগ কৰ্পৰেশ্যন আদি একাধিক ই-কমাৰ্চ ছাইটলৈ জাননী প্ৰেৰণ কৰা হৈছে। পতাকা বিক্ৰী কৰাৰ বাবে পতাকা বিক্ৰী বন্ধ কৰিবলৈ জাননী জাৰি কৰা হৈছে। বুধবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ছচিয়েল মিডিয়া হেণ্ডেল এক্সৰ ই-কমাৰ্চ ছাইটসমূহত লক্ষ্য কৰি লয়। তেওঁ কয় যে CCP, আমাজন, ফ্লিপকাৰ্ট, উবু ইণ্ডিয়া, ETC, দ্য ফ্লেগ কোম্পানী, দ্য ফ্লেগ কৰ্পৰেশ্যনৰ দৰে কেইবাটাও ই-কমাৰ্চ কোম্পানীলৈ জাননী প্ৰেৰণ কৰিছে। পাকিস্তানৰ পতাকা বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে এই কোম্পানীসমূহৰ বিৰুদ্ধে। আৰু সেই সংগঠনবোৰৰ কাম আৱেগিকভাৱে আঘাতজনক। এই সংবেদনশীলতা সহ্য কৰিব নোৱাৰি। সেয়ে দেশ বিৰোধী সামগ্ৰীৰ বিক্ৰী অনতিপলমে বন্ধ কৰিবলৈ কোৱা হৈছে। লগতে ভাৰতৰ সকলো অনলাইন ব্যৱসায়িক আইন অনুসৰি ব্যৱসায় কৰিবলৈ সোঁৱৰাই দিয়ে। মন কৰিবলগীয়া যে সৰ্বভাৰতীয় ব্যৱসায়ী সংগঠন কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ প্ৰথমে এই বিষয়টো দৃষ্টিগোচৰ হৈছিল। মঙলবাৰে তেওঁলোকে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীযুষ গোৱেল আৰু গ্ৰাহক সুৰক্ষা মন্ত্ৰী প্ৰহ্লাদ যোশীলৈ এই সন্দৰ্ভত পত্ৰ লিখিছিল। পত্ৰখনত উল্লেখ কৰা হৈছিল যে কেইবাটাও অনলাইন শ্বপিং ছাইটে পাকিস্তানৰ পতাকাকে ধৰি শত্ৰু দেশৰ সামগ্ৰী বিক্ৰী কৰি আছে। পত্ৰখনত সেই সামগ্ৰীসমূহ বিক্ৰী কৰাত
তাৎক্ষণিক নিষেধাজ্ঞাৰ কথা উল্লেখ কৰা হৈছে আৰু শেহতীয়া গ্ৰাহক সুৰক্ষা মন্ত্ৰালয়ক কাম কৰিবলৈ বাধ্য কৰালে। ইয়াৰ পাছত একাধিক বজাৰ কৰা স্থানলৈ জাননী প্ৰেৰণ কৰা হৈছিল আৰু ইয়াৰ তাৎক্ষণিকভাৱে সকলো পাকিস্তানী সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে।